মানে ইমান ভয় খাই গৈছিলো যেতিয়া মানুহজনে বেলেগ এটা ৰাস্তাত লৈ গৈছিলে গুগল লোকেশ্যন পঠিয়াইছো তথাপিও আপুনি সেইটো ফেচ কৰাটোৱেই মানে কিমান মোৰ কাৰণে ডিফিকাল্ট আছিলে মই যিমান মন্ত্ৰ আছে চব গাইছো বেলেগ এটা জেগাত ছোৱালী এজনীক ৰেপ কৰিছিলে সেইটো টাইমত তো মোৰ মানে জীৱ ওলায়ে গৈছিলে মই আপুনি ভাবকচোন আপোনাক মানে সেইকাৰণে সদায় গ্ৰেটফুল হ'ব আপোনাৰ লাইফত যি আছে তাৰ কাৰণে গ্ৰেটফুল হ'ব Hi everyone, welcome back to my channel. Aru Monor Kothar আজি third episode. Yes, Monor Kothar আজি third episode. Aru apnaloke iman morom dise Monor Kothar. So ako eta notun kahini loi pelai apnalokor usor hajir moi. Eitu kahini hol. Eitu kahini hol mor biyar age age. So eitu kahini olop unique, iman funnyও নহয়, seriousও নহয় বেছি. মিডিয়াম লেভেলৰ কিন্তু ক'বলগীয়া হয় তো সেইকাৰণে আজি ষ্টাৰ্ট কৰো মোৰ বিয়াৰ আগে আগে সো বিয়া মোৰ মঙ্গলদৈত হৈছে কিন্তু বিয়াৰ আগে আগে মই কোৰ্ট মেৰেজ কৰিছিলো কেইদিনমান আগতে তাৰ পিছত আমি কাৰণ জাৰ্মানী আহিবলগীয়া আছিলে বিয়াৰ পিছত কাৰণ মোৰ হাজবেণ্ডে ইয়াতে চাকৰি কৰে আৰু যিহেতু জাৰ্মানীৰ ভিজা প্ৰচেছ বহুতেই দীঘল হয় আৰু মই ডিপেণ্ডেণ্ট ভিজাত আহিছিলো So dependent visa কাৰণে আপোনাৰ সমাহটো লাগিয়ে যায় সেইকাৰণে আমি কি কৰিলো আগতীয়াকে কোৰ্ট মেৰেজ কৰি পেলাই গুটেই ডকুমেন্টস ভিজাৰ কাৰণে এপ্লাই কৰি কলিকতাৰ এপ্লাই কৰিব লাগে অসমত এতিয়ালৈকে এমবেসি খোলা নাই সো তেতিয়াও খোলা নাছিলে এতিয়াও খোলা নাই বাৰু আপুনি যদি ডিপেণ্ডেণ্ট ভিজাৰ কাৰণে যায় জাৰ্মানীৰ কাৰণে তেতিয়াহলে আপুনি কলিকতা যাব লাগিব তো কলিকতাত মই পাসপোৰ্ট সব জমা দি আহি পেলাই তাৰপিছত কেইদিনমানৰ পিছত মোক আকৌ মাতিলে ভিজা ৰিসিভ কৰিবৰ কাৰণে আজিকালি হেতু অপচন আছে যে আপুনি অনলাইন ভিজাটো মানে আপোনাক সেন্ড কৰি দিয়ে আৰু তাৰ পৰা কিন্তু হেতু টাইমত নাছিলে সো তেওঁলোকে কি ক'লে যে এনেকুৱা এপইন্টমেন্ট দিছো ইমান তাৰিখে কলিকতাত তো আপোনালোকে আপুনি ভিজাখন ল'ব পাৰিব ভিজা এপ্ৰুভ হৈ গৈছে তেনেকে কৰি পেলাই তাৰ পিছত তেওঁলোকে কি ক'লে মই গলো গুটেখিনি ডকুমেন্টস লৈ পেলাই আৰু পিছদিনাখন মোৰ ফ্লাইট আছিল মানে যোনদিনাখন মোক এপইন্টমেন্ট দিছে তাৰ পিছদিনাখন মই কলিকতা টু বেংগলোৰ মোৰ ফ্লাইট আছিল আৰু তাৰ পিছদিনাখন মই মানে মোৰ ফাইনেল সাৰ্টিফিকেট ল'বৰ কাৰণে ইউনিভাৰ্চিটি যাব লাগে মোৰ লগৰজনীৰ লগত কাৰণ হেবিলাকটো আগতীয়াকে এপ্লাই কৰা থাকে ন আগতীয়াকে দিন দিয়া থাকে সো কলিকতাত মোৰ মাহী থাকে আৰু মাহী ঘৰতে মই আছিলো এপইন্টমেন্ট জুনিয়াখন দিছে তাৰ দুদিনৰ আগতে মই গৈছো কলিকতা যাতে একো মানে হে জামেলা নহওক আৰু তাৰপিছত কি হ'ল জুনিয়াখন এপইন্টমেন্ট দিছে হেদিনাখন হিয়তে মোৰ পাসপোৰ্টখন ৰাখি থৈছে আৰু কৈছে মানে পিছদিনাখন আকৌ এটা এপইন্টমেন্ট দিছে মৰ্নিংত তো হেদিনাখন তুমি আহি পেলাই পাসপোৰ্টখন লৈ যাবা উইথ ভিজা মানে হেদিনাখন অকল মোক পাসপোৰ্ট সাবমিট কৰিব দিলে তাৰপিছত মোৰটো ফ্লাইট আছে 2টা নে 3টা বজাত আৰু 3টা বজাত চাগে মোৰ ফ্লাইট আছে আৰু মোৰ মানে মই বেছি লাগেজো লৈ যোৱা নাই মই জানোৱে মানে অকলে যাম যেতিয়া তো সেইকাৰণে মই বেছি লাগেজ লৈ যোৱা নাই তাৰপিছত মই তেওঁলোকক ৰিকুৱেষ্ট কৰিলো যে মই লাগিলে আজি 1 ঘণ্টা 1.5 ঘণ্টা বহিলো আপোনালোকে কৰি দিয়ে যদি কাৰণ মোৰ কালি ফ্লাইট আছে তো তেওঁলোকে কৈছে নাই পসিবল নহব তো তুমি কালিয়ে লবা কাৰণ এতিয়া মই আকৌ তাত স্ক্যান কৰি পেলাই ভিজা ইয়াতে হেৰি লগাব লাগিব এপ্ৰুভটো হৈ গল কিন্তু পাসপোৰ্ট নাছিলে কাৰণে তেওঁলোকে মানে ভিজাখন দিব পৰা নাই কাৰণ পাসপোৰ্টতে ভিজাখন থাকে তো তেওঁলোকে কৈছে মই প্ৰিন্ট কৰাব লাগিব তো তুমি কালি ৰাতিপুৱা লৈ যাবা এতিয়া মই কি কৰো মই ৰাতিপুৱা একদম আৰ্লি মৰ্নিংয়ে মই হেৰি এটা লৈছো এপইন্টমেন্ট এটা 8:30 নে কিমানত নহয় 9টা বজাত মোক এপইন্টমেন্ট দিছে তাৰ আগত 8টা বজাৰ পৰা খুলে নেকি হেৰি এমবেসি তাৰ পিছত 8টা 8:30 পৰা হিয়টা মানে স্পেশাল এপইন্টমেন্ট দিব পাৰে তেনেকুৱা তাৰপিছত মই 9টা বজাৰ নহয় তাৰ আগতেই মই 8টা বজাত পোৱাকেই গুচি গৈছো মানে যাতে মই ৰখি থাকিব পাৰো আৰু সোনকালেও যদি হৈ যায় মানুহবিলাকৰ তেতিয়া হলেতো সোনকালে সোমাই যাব পাৰে তেতিয়া মই তাতে এজন মানুহ লগ পালো যোন মানে কলিকতাৰে হয় তেওঁ ইউএছ ভিজা তেওঁ জাৰ্মান মানে তেওঁ ইউএছত থাকে তাৰ পিছত ইউএছৰ পৰা আহিছে কিন্তু ইণ্ডিয়ান সিটিজেনে হয় কলিকতাৰে হয় বেংগলী তাৰ পিছত তেওঁ মানে হেৰি জাৰ্মানী আহিব কিবা হেৰি কাৰণে বিজনেছৰ কাৰণে আৰু
তাৰপিছত তেওঁ মোক কৈ আছে এনেকুৱা এনেকুৱা, তাৰপিছত মই বোলো মোৰ আজি ফ্লাইট আছে, ইমান দিগদাৰ হ'ব এতিয়া, মোৰ মানে বেংগলোৰ যাব লাগে। তাৰপিছত তেওঁ মোক কৈছে বোলে তোমাৰ ফ্লাইট কেইটা বজাত আছে? মই বোলো ফ্লাইট এনেকে 2টা নে 2:30 বজাত আছে। তো কৈছে ইয়াৰ পৰাতো বহুত দূৰ, তুমিতো 2টা 2:30টাত থাকিলেতো তুমি 12টা বজাত ফ্লাইট পাবই লাগিব এয়াৰপৰ্ট। তাৰপিছত মই বোলো সেইটো মই গম পাওঁ, কিন্তু মই এতিয়া মানে ভিসাখনতো লাগিবই ন, মই আকৌ কেনেকে ফ্লাইটত আহিম ইমান দূৰ, মইতো বেংগলোৰত থাকো এনেকে কৈছো আৰু। তাৰপিছত মইতো ইয়াতে হোটেলত আছো, চব ইনফৰমেশ্যন দিয়া নাই। জানে নহয় মানুহবিলাকক ভয়ে লাগে ন ইনফৰমেশ্যন দিবলৈ চব। তো মই মানে একদম পুৰা ফুল ইনফৰমেশ্যনটো দিয়া নাই মানুহজনক। তো মানুহজনে ক'লে তুমি এটা কাম কৰা, তুমি এনেকে অভাৰ ব্ৰিজখনৰ ওপৰেদি যাবা, অভাৰ ব্ৰিজৰ তলেদি টেক্সি য'তে যোৱা তুমি। তেওঁ মোক মানে তেওঁ লোকেলেই হয়, কলিকতাৰে হয়। তো তেওঁ মোক ক'লে যে মই এয়াৰপৰ্ট ডেইলি অহা যোৱা কৰো, তো ইয়াৰ পৰা এনেই তোমাৰ 2.5 ঘণ্টা দেখুৱাই, তো তুমি কাম কৰিবা যে অভাৰ ব্ৰিজৰ ওপৰেদি যাবা। অভাৰ ব্ৰিজখন এতিয়া নতুনকে ৰিপেয়াৰ কৰিছে, তো অভাৰ ব্ৰিজৰ ওপৰেদি গ'লে তোমাৰ অলপ মানে বহুতখিনি শ্বৰ্টকাট হ'ব। তলে কিছুমান টেক্সিৱালাই মানে কি কৰে, তলেদি নিয়ে আৰু তেতিয়া মানে পইচাটো বেছি লয় মানে উবেৰত, কাৰণ বহুতখিনি ঘূৰি যাব লাগে। তো মই ক'লো ঠিক আছে বাৰু, আপুনি সেইখিনি যে মোক ইনফৰমেশ্যন দিলে তাৰ কাৰণে ধন্যবাদ, এনেকে কৈ পেলাই মই আৰু ভিজা চিজা লৈলো, এপইণ্টমেণ্ট সিহঁতে কৰি মেলি দিলে। তাৰপিছত মই দৌৰা দৌৰিকে বেগ লৈ পেলাই, মাহীহঁতে মানে কোনো বিশ্বাসে কৰা নাই। এইফালে জানক মই ফোন কৰিছো যে মই ইয়াৰ পৰা ওলাইছো, মই এতিয়া এয়াৰপৰ্ট যাম। জানে কৈছে তুমি নোপোৱাগে মই আকৌ কেনচেল কৰি দিওঁ হেৰিটো ফ্লাইটখন, তুমি নেক্সট ডে যাবা, তেনেকে কৈছে। মই বোলো নেক্সট ডে মোৰ ইয়াতে এপইণ্টমেণ্ট কি নেক্সট ডে মই ইউনিভাৰ্চিটি যাবই লাগিব, সেইদিনাখন যদি মই ৰিচিভ নকৰো আকৌ মোৰ এসপ্তাহৰ পিছতহে পাম আৰু ডেট, মানে এনেকে কৈছো আৰু। চ' তেওঁৰ এপইণ্টমেণ্ট আছিলে 8:45-ত, মোৰ এপইণ্টমেণ্ট আছিলে 9টা বজাত। তো তেওঁ ৰিকুৱেষ্ট কৰি পেলাই যে তেওঁ মানে ইমানেই অহা যোৱা কৰে এম্বেচি, চবকে চিনি পায়। তো তেওঁ মোক মানুহজনক ৰিকুৱেষ্ট কৰিলে, গাৰ্ডজনক, যে তাইৰ ফ্লাইট আছে, তো তাইক মোৰ এপইণ্টমেণ্টটো দিয়ক, মই তাইৰ এপইণ্টমেণ্টটোত গুচি যাম, কাৰণ মোৰ তাত টাইম আছে, এনেকে কৰি পেলাই। তাৰপিছত সেইকাৰণে সিহঁতে মানে চবেই যে মানুহজনক চিনি পায়, এনেই আপোনাক সেইবিলাক কৰিব নিদিয়ে বাৰু। মানুহজনক চবেই চিনি পায় কাৰণে তেওঁ কি কৰিলে, মোৰ নামটো চেঞ্জ কৰি পেলাই, কাৰণ তেতিয়ালৈকে মানে এম্বেচি খোলাই নাছিলে। মই 8টা বজাতে গৈ পাইছো, মানুহজন 8:30টাত পাইছেগে। সেই 15 মিনিটছত আমি কথা পাতি পেলাই এনেকুৱা কৰি পেলাই তেওঁ ৰিকুৱেষ্ট কৰিলে, তো দিয়ে দিলে মোক তেনেকে এপইণ্টমেণ্টটো। তাৰপিছত মই তেওঁক বহুত থেংক ইউ কৈছো, মানে সেইটো যে হেল্প কৰিলে মোৰ, সেইটো কাৰণে বহুতেই মানে হেৰি আৰু গ্ৰেটফুল। তাৰপিছত মই কি কৰিলো, টেক্সিত উঠিলো, টেক্সিত গৈ পেলাই সেইজনো ল'ৰা মানুহ, মানে তেওঁ অকমান বয়সস্থ আৰু মিডিল এজৰ। তাৰপিছত তেওঁ কলিকতাৰ হয়। তাৰপিছত মই অসমীয়াত জানৰ লগত কথা পাতি আছো, মই এতিয়া পাম নে নাপাওঁ। জানে কৈছে তুমি কেনচেল কৰা ফ্লাইট, নেক্সট ফ্লাইটত যাবা। মই বোলো আকৌ মই কেনচেল কৰিম, আকৌ নেক্সট ফ্লাইটত টিকেট কৰালৈকে মানে বহুত পইচা হৈ যায় ন। আৰু সেইটো টাইমততো পইচাৰ ভেলুটোতো আছে, এতিয়াও আছে, কিন্তু মানে ইমান তেতিয়াতো ইনকামো কৰা নাছিলো, তো ইমান চিন্তা কৰিবলগীয়া হয় চব ফালৰ পৰা। তাৰপিছত মই বোলে এখন ফ্লাইট কেনচেল কৰা মানে কিমান পইচা এটা গ'ল, আৰু আগমুহূৰ্তত আপোনাৰ মানে আগমুহূৰ্তত হলে আপুনি পইচা ৰিটাৰ্ণো নাপায়। তো মই বোলো যেনেকে হলেও মই মেনেজ কৰিম, তুমি চিন্তা কৰিব নালাগে। আৰু মাহীও মোক ফোন কৰিছে, মই ঘৰত ভাত বনাই থৈছো, তই আহি যা মানে ঘূৰি পেলাই, কাৰণ তইতো ফ্লাইট নাপাৱয়ে ফ্লাইটত গৈ পেলাই, কাৰণ কিমান 2.5 ঘণ্টাৰ ৰাস্তা, মই 1 ঘণ্টা বা 1.5 ঘণ্টাত কেনেকে পামগে মানে, আৰু ওপৰছে ট্ৰেফিক বহুত আছে। তাৰপিছত মই মানুহজনক, যোনজন ড্ৰাইভাৰ আছিলে, তেওঁক মই ৰিকুৱেষ্ট কৰিছো যে আপুনি মোক, দাদা এজনে কৈছে যে অভাৰ ব্ৰিজ হৈ পেলাই গ'লে অকমান শ্বৰ্টকাট হয়, তো আপুনি মোক যেনে তেনে মানে পোৱাই দিয়ক। মোৰ মানে হেৰি 2টা বজাত মানে 2:30 বজাত মোৰ হেৰি আছে, ফ্লাইট আছে, মই যেনেকে হলেও মানে পাব লাগিবই আৰু 2:30 বজাত। তাৰপিছত তেওঁ কৈছে বোলে হেৰি, ঠিক আছে তুমি চিন্তা নকৰিবা, মই আছো নহয়, এনেকে বুলি কৈ আছে। মোৰ এতিয়া ভয়ো লাগিছে, মানুহটোৱে কিবা কিবি ৰাস্তাত লৈ গৈছে, আৰু মই কলিকতাততো একোৱেই চিনি নাপাওঁ, মই কলিকতাৰ মানুহেই নহয়। তো মানুহজনে মই বিশ্বাস কৰো নকৰো মানে এনেকুৱা ভয়ো লাগিছে। এইফালে মানুহজনে মোৰ কথাও সুধি আছে, মই বহুত ভুলকে মানে কথাবিলাকৰ এনচাৰ দি আছো। তাৰপিছত তেওঁ মানে একদম অভাৰ ব্ৰিজ হৈ পেলাই এটা চুনচান ৰাস্তাত লৈ গৈছে।
মোৰতো ইমান ভয় লাগিছে মই জানক লগে লগে ফটো পঠিয়াইছো দেই মানুহজনৰ মানে এনেকে ভিডিঅ' কৰা হেৰিতে ফটো পঠিয়াইছো তাৰপিছত নাম্বাৰ পঠিয়াইছো যে মই এখন টেক্সিত উঠিছো তুমি ট্ৰেক কৰি থাকিবা মোৰ গুগল লোকেশ্যন পঠিয়াইছো মোৰ মানে ইমান ভয় লাগিছে ন তাৰপিছত মানুহজনে গৈ পেলাই লাষ্টত মানে দেখিছো আৰু মই বহুত দূৰৰ পৰা এয়াৰপৰ্টটো মোৰ তেতিয়াহে মানে সকাহ হৈছে যে মানুহজনে মানে মোক বেয়া হেৰিত ইন্টেনশনত মানে এইটো ৰাস্তাত লৈ অহা নাই কিন্তু সেই সময়খিনি মোৰ ইমানেই ভয় লাগিছিলে তাৰপিছত মই মানুহজনে বহুত থেংক ইউ কৈছো আৰু মই এক্সট্ৰা 100 টকাও দি দিছো মানুহজনে মই বোলো আপুনি যে মোক কাৰণে ইমানখিনি কৰিছে থেংক ইউ আপোনাৰ মানে একদম ভগৱানে পঠোৱাৰ নিচিনা লাগে যে আপোনাৰ তেনেকুৱা মোৰ সেইটো টাইমত মানে ৰাখে হৰি মাৰে কোনে নিচিনা হৈ গৈছে মই বোলো হে প্ৰভু আৰু চব যিমান মন্ত্ৰ জানো আৰু মই আমি শংকৰদেৱত পঢ়া মানুহবিলাকে বহুত মন্ত্ৰ জানো তো যিমান মন্ত্ৰ জানো মই হেৰি গায়ত্ৰী মন্ত্ৰৰ পৰা ভোজন মন্ত্ৰলৈকে মানে চব গাইছো আৰু মই সেইখিনি সময়তে মানে ভয় লাগে ন আপুনি অচিনাকি হেৰি ঠাই আৰু মানে এনেকুৱা যে মই যদি জানৰ লগত কথা পাতো যে মোৰ ভয় লাগিছে অমুক লাগিছে তমুক লাগিছে তেওঁ বুজি পাই গৈছে মানে অসমীয়া আৰু বাংলাটো মানে অকমান একেই হয় ন তো তেওঁ মানে বুজি পাই গৈছে তো মই সেইকাৰণে মই যি কথা পাতিছো মানে তেওঁ মোক সুধি আছে যে এইটো কথা কিয় কৈছা বা কি হয় কোন হয় তোমাৰ এনেকে এনেকে তাৰপিছত মই আৰু ফাঁকিকে চব কথা কৈ মেলি মোৰতো সেইকাৰণে ভয় লাগিলে তাৰপিছত আহি পাই যেতিয়া মই এয়াৰপৰ্টটো দেখিছো মোৰ তেতিয়াহে মানে সকাহ আৰু তাৰপিছত মই তেওঁক বাই বাই কলো থেংক ইউ কলো একদম গ্ৰেটফুল আৰু সেইটো টাইমত তাৰপিছত মই দৌৰাদৌৰিকে এয়াৰপৰ্টত গৈছো গৈ পেলাই 2টা বাজি গৈছে তেতিয়া মোৰ 8টা বজাত ফ্লাইট আৰু ফ্লাইট মানে একদম পুৰা টাইম টু টাইম আৰু তেতিয়া ইণ্ডিগোত মই একদম দৌৰাদৌৰিকে গৈছো হেৰিৰ বৰ্ডিং পাছ য'ত দিয়ে তাৰপিছত মই তেওঁলোকক মোৰ আইডি চাইডি দেখুৱাইছো মই বোলো মোৰ এইখন মানে মই এইখন মিছ কৰিবই নোৱাৰো যেনেকে হলেও মোক হেৰি ইয়াতে কৰক তাৰপিছত মই ইমানেই ৰিকুৱেষ্ট কৰো মানুহটোৰো বেয়া লাগিছে এতিয়া মানে অলৰেডি ফ্লাইটত মানে চব বৰ্ডিং হৈ গ'ল চব মানুহ বহি গ'ল তাৰপিছত মানে ফ্লাইট যোৱা নাই তাৰপিছত মানুহটোৱে মানে ফোন কৰিছে চিনিয়ৰজনক যে এজন পেচেঞ্জাৰ আহিছে তেওঁক মানে ইমাৰ্জেঞ্চি যাবই লাগিব আৰু তেওঁ মানে টিকেটটো অবভিয়াছলি আছে মোৰ তাৰপিছত আপুনি 2 মিনিটৰ কাৰণে ৰখাই দিয়ক মই তেওঁক লৈ গৈছো তাৰপিছত তেওঁ মোক ক'লে যে আপুনি বেগ চেগ ইয়াতে থওক মোৰ লগত দৌৰক আমি 2টা কলিকতা এয়াৰপৰ্টত ইমানেই দৌৰিছো ইমানেই ফাষ্ট দৌৰিছো মই তাৰপিছত মোক কৈছে বোলে বেগ আপুনি ইয়াতে থওক আমি আপোনাক বেগ মানে বেংগলৰত পहुঁচাই দিম আপোনাৰ লগতে যাব একো চিন্তা কৰিব নালাগে তাৰপিছত মানুহ এটা কুৱাই পেলাই বেগটো নিয়াইছে মানুহটোৱে ফ্লাইটৰ তলত জমা কৰিবলৈ আৰু মই মানুহটোৰ পিছে পিছে দৌৰি আছো তাৰপিছত সি একদম ৱাকি টকিত কথা পাতি আছে এইটো 1 মিনিট এনেকে কৰি পেলাই তাৰপিছত সিহঁতে লাষ্ট কল মোৰ নামটো মাতিছে আৰু তেতিয়া লাষ্ট কল মাতি অলৰেডি মাতিলেই বহুতবাৰ এইটো আৰু লাষ্ট টাইম আৰু সিহঁতে লাষ্ট বুলি কৈ দিছে আৰু এইটো ইয়াৰ পিছত আৰু একো এনাউন্স কৰা নাযাব তেওঁলোকে মানে সি ৱাকি টকিত মানে কৈ আছে মানুহজনক 1 মিনিট আমি পাই আছো তাৰপিছত গৈ পেলাই কিমান এখন মানে চবতছে লাষ্টৰ আপুনি কলিকতা এয়াৰপৰ্ট যোন গৈছে গম পাবই সেইখিনি বৰ্ডিঙৰ যিমান কোম্পানীজ আছে সেইখিনি পাৰ হৈ পেলাই আপুনি একদম গেটলে একদম লাষ্টলে যাব লাগে যদি আপুনি মানে বেংগলৰলৈ যায় তো কি হ'ল মই একদম লাষ্টলৈকে দৌৰি গৈ আছো তেতিয়া দেখিছো আৰু মানুহজনে সেই ফিটাডাল যে লগাই দিয়ে যে নো এন্ট্ৰি এক্সিট সেইডাল লগাইছে আৰু জাষ্ট মানে মোৰ চকুৰ সন্মুখতে লগাইছে তাৰপিছত মানুহটোৱে বহুত ৰিকুৱেষ্ট কৰি ময়ো ৰিকুৱেষ্ট কৰিছো তেতিয়া মোক সোমাব দিছে কাৰণ অলৰেডি ফ্লাইটখন যোৱা নাছিলে জাষ্ট পেচেঞ্জাৰ বিলাক বহি পেলাই শেষ হৈছে আৰু চ' ময়ো বহিছো তাৰপিছত লগে আৰু এনাউন্স কৰিছে তেওঁলোকে চিট বেল্ট লগাবলে ফাইনেলি মই ফ্লাইটত বহিলো ইমানেই মানে ৰিলিফ নহয় মই জানকো মেছেজ দিছো মাহীকো ফোন কৰিছো মাহী মই ফ্লাইটত বহিলো এতিয়া আৰু মই নাহো যাও মাহী বেচেৰি খানা চানা বনাই ৰখি আছিলে মোলে যে এইটোতো ফ্লাইট মিছ হবই আহিব আমি আকৌ ফুৰিব যাম এনেকে কৰি পেলাই কাৰণ সেইকেইদিন মানে আমি বহুতে মাস্তি কৰিলো আৰু মাহীৰ ঘৰত মাহীৰ ছোৱালীজনীও আছে ল'ৰা এটাও আছে আমি সেইকেইদিন বহুতে মাস্তি কৰিলো তাৰপিছত লাষ্টত আৰু মোৰ ফ্লাইট মিছ নহলে মই গৈ পেলাই একদম ছেফলি বেংগলৰত পালোগে আৰু পুৱাৰ 24 ঘণ্টাৰ পিছতে মই এটা ৰেপ কেছৰ
কলিকতাত ৰেপ কেছৰ নিউজ মানে শুনিলো যোনটো মানে মোৰ একদম গা শিয়ৰি গৈছে মানে আপুনি ভাবক মই তিনিজন মানুহৰ লগত সেই সেম ডেটে তিনিজন মানুহে মোক ইমান হেল্প কৰিছে মোৰ মানে কিমান শৰ্ট কৰিলে মোৰ প্ৰবলেমছ বিলাক কলিকতাতে আৰু এটা সাইডত কেইজনমান মতা মানুহে এজনী ছোৱালীৰ ৰেপ কৰিছে তো আপুনি নিউজটো মানে যেতিয়া মই পাইছো ন মোৰ মানে গাৰ নোম শিয়ৰি গৈছে মানে আপুনি ভাবকচোন ষ্ট্ৰেঞ্জ মানে মতা মানুহে ইমানো আপোনাক মানে তিনিজন মানুহে মোক সেই এটা দিনতে ইমান হেল্প কৰিলে ইমান মানে মই গ্ৰেটফুল হলো আৰু সেম ডেটে কোনোবা এজনী ছোৱালীক কেইজনমান মতা মানুহে ৰেপ কৰিছে মোৰ মানে ভাবিয়ে মানে ইমান কেনেকুৱা লাগি গৈছে আপুনি নিজেও ভাবিব পাৰিব আপোনাৰ যদি সেইটো চিটুৱেশ্যনত মই মানে চকত আছিলো আৰু তাৰপিছত দুদিনমান লাগিছে মোৰ সেইটো মানে থিংকিংটো যাবৰ কাৰণে কাৰণ ময়ো মানে ইমান ভয় খাই গৈছিলো যেতিয়া মানুহজনে বেলেগ এটা ৰাস্তাত লৈ গৈছিলে গুগল মেপছে দেখুওৱা নাছিলে সেইটো ৰাস্তা মই গুগল মেপছত জানক মই লোকেশ্যন পঠিয়াইছো তথাপিও আপুনি সেইটো ফেচ কৰাটোৱেই মানে কিমান মোৰ কাৰণে ডিফিকাল্ট আছিলে মই যিমান মন্ত্ৰ আছে চব গাইছো আৰু এট দ্য সেম টাইম বেলেগ এটা জেগাত ছোৱালী এজনীক ৰেপ কৰিছিলে সেইটো টাইমত তো মোৰ মানে জীৱ ওলায়ে গৈছিলে মই বোলো ভগৱানে আপোনাক কেনেকে ৰক্ষা কৰে আপুনি ভাবকচোন আপোনাক মানে সেইকাৰণে সদায় গ্ৰেটফুল হ'ব আপোনাৰ লাইফত যি আছে তাৰ কাৰণে গ্ৰেটফুল হ'ব সদায় যোন যি নাই সেইটোৰ পিছত দৌৰি পেলাই একো লাভ নাই যিখিনি আছে আপুনি সেইখিনি প্ৰিজাৰ্ভ হৈ আছে যে সেইখিনিৰ কাৰণে সদায় গ্ৰেটফুল হ'ব এতিয়াও মোৰ ভাবিলে মানে মোৰ এতিয়াও মানে মই কওঁতেও মোৰ মুখ চুখ কপি গৈছে মোৰ একদম হাত চাত কিবা লাগি গৈছে ঠাণ্ডা হৈ পেলাই কিন্তু মানে সেইটো মানে বহুতেই বেলেগ এটা এক্সপিৰিয়েঞ্চ মই আপোনাক বুজাব নোৱাৰো মনৰ কথাৰ এইটো এপিছডৰ কাৰণে বহুত ধন্যবাদ আপোনালোকে সকলোৱে মৰম দিছে মনৰ কথাক আৰু নেক্সট এপিছডত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই